ভাইটি, তোৰ কাৰণে কালি ছোৱালী চাব যাব লাগিব নহয়। কাইলৈ সোনকালে উঠিবি। হ'ব দিয়া বৌ, তুমি চিন্তা নকৰিবা, মই সোনকালে উঠিম। তোমাক মই কি বুলি যে ধন্যবাদ দিওঁ নহয়। ধন্যবাদ আকৌ কিয় দিব লাগে? নহয় মানে, মা দেউতা আৰু দাদা নোহোৱাৰ পৰা যে তুমি মোক কিমান কেয়াৰ লোৱা, নিজৰ ল'ৰাৰ নিচিনাকৈ মৰম কৰা। তোমাৰ চাকৰি কৰা টকাকেইটা মোৰ ওপৰতে খৰচ কৰি দিয়া। যি লাগে বুলি কওঁ সেয়া সকলোবোৰ দিয়া মোক, একো এটা কমি হ'বলৈ নিদিয়া। নিজৰ মা দেউতা থকা হৈও চাগে বাধা দিলে হয় মোক, কিন্তু তুমি মোক সকলোবোৰ দিছা। টকা পইচা একো কমি হ'বলৈ দিয়া নাই। ভাল কলেজত নাম লগাই দিলা, এতিয়া আকৌ বিয়াখন পাতি দিবলৈ ওলাইছা। আনকি তুমি দোকান এখনো খুলি দিলা। তোমাৰ নিচিনা বৌ এজনী পাইছোঁ যে, সেয়ে মোৰ কাৰণে বহুত। হ'ব দে, কেলেনো তেনেকৈ কৈছ? তই জানো মোৰ নিজৰ ভাইটি নহয়? মোৰ দায়িত্ব ন তোমাৰ বিয়া পাতি দিয়াটো। তোমাক যিহেতু এটা সংস্থাপন লগাই দিছোঁ, এতিয়াতো বিয়াখন পাতি দিবই লাগিব। আৰু দেখা নাই নেকি গাঁৱৰ মানুহে কিমান ভুনুক ভালা কথা কৈ থাকে? মোৰ সেইবোৰ শুনি একেবাৰে সহ্য নহয়। তোমাৰ লগত মোৰ সম্পৰ্ক আছে বুলি কয়, সেইকাৰণে বোলে মই তোমাৰ বিয়াখন পাতি দিয়া নাই। বৌ, তুমি এইবোৰ কথা কাণ নিদিবা। তুমি মানে সেইবোৰ কথা শুনি মোৰ বিয়াখন সোনকালে পাতি দিবলৈ লৈছা ন? সেই তেনেকুৱা কথা নহয় অ'। ঘৰখন বোৱাৰীজনী আহিলে মোৰ মনটো ভাল লাগিব। আমি দুজনী একেলগে থাকিব পাৰিম, বাই ভনী নিচিনাকৈ। সেইকাৰণেহে বিয়াখন পাতি দিবলৈ লৈছোঁ। তুমি আকৌ ভুলটোহে বুজিছা। নাই মানে, কথাটো কৈছোঁ ন। এইবোৰ একো ভাবিব নালাগে। ছোৱালীজনী পচন্দ হয় যদি বিয়া পাতি লৈ আহিম আৰু। তোমাৰ পচন্দই মোৰ পচন্দ। তুমি যদি না কোৱা তেনেহ'লে বিয়া পাতি নানো আৰু। মোক এনেকুৱা এজনী ছোৱালী লাগে যিজনীয়ে আমাৰ ঘৰখনৰ লগত মিলি থাকিব পাৰে। তোমাৰ লগত হওক, মোৰ লগত হওক, আমাৰ ঘৰত 3জন মানুহ হ'ব তাই আহিলে। কেতিয়াও যাতে কাজিয়া পেচাল নালাগে, আৰু গাঁৱৰ মানুহৰ কথা শুনি তাই যাতে তোমাক বেয়াকৈ নকয়, তেনেকুৱা ছোৱালী এজনী লাগে মোক। আৰু যদি তাই গাঁৱৰ মানুহৰ কথা শুনি তোমাক বেয়াকৈ কয় নহয়, তেনেহ'লে কিন্তু মই তাইক খেদি দিম। এই ৰ'বা, সেইবোৰ কথা এতিয়া নক'বা। বিয়া পাতি আনাই নাই, সেইটো লাগিলেই। অঁ বৌ, সঁচা কৈছোঁ, মই কাজিয়া পেচাল একেবাৰে ভাল নাপাওঁ। ঠিক আছে বাবা, হ'ব। আগতে ছোৱালীজনী চাই ল'বলৈ দিয়া কেনেকুৱা। ঠিক আছে, হ'ব দিয়া। মা, তোমালোকে যে আৰু এটা দোকানীলৈ মোক বিয়া দিবলৈ খুজিছা। ইমান ভাল ল'ৰা চাবলৈ আহিছিলে, সেই দোকানীটো তোমালোকে কি দেখা পালা মানে? ইমান সোনকালে যে বিয়া দিম বুলি কৈ দিলা। আৰে তো বুজা নাই, সিহঁতৰ ঘৰত 2জন মানুহ, বৌৱেক আৰু সিহঁতৰ ঘৰত বহুত সম্পত্তি আছে, মাটি বাৰী। বিয়া হৈ যদি তই বৌৱেকজনীক কেনেবাকৈ সেইখন ঘৰৰ পৰা খেদিব পাৰ নহয়, তেনেহ'লে গোটেইবোৰ সম্পত্তি তোৰ হৈ যাব, তোৰ। গম পালি নহয় মই কেলেই তোক সেই দোকানীটোলৈ বিয়া দিব খুজিছোঁ? অলপ বুদ্ধি খটাবি। তোক যদি আজি মই চাকৰি কৰা ল'ৰা এটালৈ বিয়া দিওঁ, আৰু সিহঁতৰ ঘৰত ককায়েক ভায়েক ঢেৰ মানুহ আছে, কিন্তু মাটি বাৰী কম, সকলোকে অকণকৈ ভগাই দিছে, তেতিয়া জানো কিবা লাভ হ'ব? সেইকাৰণে চাকৰি নাথাকিলে কি হ'ল, মালিকনী হৈ খাবি, মালিকনী। কিন্তু বৌৱেকজনীক জানো ইমান সোনকালে খেদি দিব পাৰিম মই? এইটো জানো সম্ভৱ হ'ব? সেইবোৰ তই মোৰ ওপৰত এৰি দে। ফাৰ্ষ্টতে বিয়াখন হৈ লৈচোন, তাৰপিছত কি কৰিব লাগে মই ক'ম। হ'ব বাৰু। যা এতিয়া, সোনকালে ওলাগে। চাদৰ মেখেলা এযোৰ পিন্ধিবি। সিহঁতৰ আগত যাতে এনেকুৱা দেখাবি তই সতী সাবিত্ৰী, গম পাইছ নহয়? অঁ ঠিক আছে মা। ঘৰত কোনোবা আছেনে? আহিলা, আহা। আহোঁতে একো অসুবিধা হোৱা নাইতো? নাই, একো অসুবিধা হোৱা নাই। তুমি মানে বৌৱেক ন? হয়, মই বৌৱেক। গাভৰুৱে হৈ আছাচোন তুমি। কি যে কয় নহয়। সঁচা কথাটো কৈছোঁ আকৌ, বহুত ধুনীয়া হৈ আছা তুমি। মানে বৌ, সৰুতে বিয়া আহিল যে, দাদা ইমান সোনকালে গুচি যাব বুলি ভবাই নাছিলোঁ। সেয়া আৰু কপালৰ লিখনি, কোনেওতো সলাব নোৱাৰে। তাকেই, এয়া ভাইটিয়ে মোৰ ল'ৰাৰ নিচিনা হৈ আছে আৰু। তাকেই। ল'ৰা ছোৱালী একো হ'ব নাপালে নেকি? নাই। ইছ ৰাম, এইকণ বয়সতেনো বিধৱা হ'ব পাৰেনে? তোমাক দেখি মোৰ বৰ বেয়া লাগিছে। একো নাই দিয়ক। ৰ'বা দেই, মই তাইক মাতি আনোগৈ। বহা তোমালোকে। ঠিক আছে। ৰুমি, ৰুমি, হ'ল যদি ওলাই আহ। গৈছোঁ মা। এইজনী মোৰ একমাত্ৰ ছোৱালীজনী, তাইৰ নাম ৰুমি। পঢ়া কমপ্লিট হৈছে, বহুত ভাল ল'ৰা চাবলৈ আহি আছে, কিন্তু তাইৰ পচন্দই নহয়। তোমালোকৰ ল'ৰাটোৱে দোকান দিয়ে ন? হয়, দোকান দিয়ে। মইহে চাকৰি কৰোঁ। মই এগৰাকী শিক্ষয়িত্ৰী। বহুত ভাল কথাচোন। ল'ৰা ছোৱালীক অকণ কথা পাতিব দিওঁ নেকি ন? সিহঁতৰ মনত বা কি চলি আছে। আজিকালি ল'ৰা ছোৱালী একো ধৰিব নোৱাৰি নহয়। তাকেই, সিহঁত দুটা যদি বুলি কয় তেনেহ'লে আমাৰ একো আপত্তি নাই। তাকেই। বোপা, ৰুমি, যা কথা পাতকে। মোৰ কথাটো মনত আছে নহয়, একেবাৰে না বুলি নকবি। হ'ব দিয়া। লৈ যা। বোপা, যোৱা। ঠিক আছে। তোমাৰ মোক পচন্দ হৈছেনে নাই? তোমাক এটা কথা কওঁ, মই ডাইৰেক্ট কৈ দিওঁ আৰু তুমি বেয়া পোৱা যদি উপায় নাই। মই তোমাক এটা চৰ্ততহে বিয়া পাতিম। মোৰ পচন্দ অপচন্দ একো কথা নাই, যদিহে তুমি মোৰ কথাবোৰ মানা। কি কথা? মোৰ লগত যে আহিছে মোৰ বৌ, তেওঁৰ মোৰ মাৰ তুল্য। তুমিও বৌক মাৰ নিচিনাই ভাবিব লাগিব।
কাৰণ মোক বৌয়ে সৰুৰ পৰা পাইছে। বৌৰ চাকৰি কৰা টকা আধা মোৰ নামতে খৰচ হৈ যায়। নিজৰ সন্তান নাই যদিও মোক একো এটা কমি হ'বলৈ নিদিয়ে। সেইকাৰণে তোমাক কৈছোঁ, মই যিমান বৌক সন্মান কৰোঁ তুমিও যাতে বৌক সন্মান কৰা, আৰু যাতে বৌৰ লগত কেতিয়াও কাজিয়া পেচাল নকৰা। তুমি যদি কাজিয়া পেচাল কৰা মোৰ মনত বহুত কষ্ট পাম। যদি এইকেইটা চৰ্ত মানি লোৱা তেনেহ'লে মই তোমাক বিয়া পাতিবলৈ ৰাজি আছোঁ। ঠিক আছে, হ'ব। ইমান সৰু কথাটো মই আকৌ কেলেনো কাজিয়া লাগিম? নালাগো দিয়া। ঠিক আছে নহ'লে। বে কি ল'ৰা বে? কি হ'ল? তহঁতে কি কথা পাতিলি? কিনো কথা পাতিম আৰু? বৌয়েকৰ কথা কৈছে। বৌয়েকৰ লগত কাজিয়া পেচাল কৰিব দিয়া নাই। বৌয়েক বেলে হেনো তাৰ মাকৰ নিচিনা। সেইকাৰণে বৌয়েকৰ লগত মিলি জুলি থাকিব চেইনতে বৌয়েকৰ কথা কৈ কৈ মোৰতো বিষাই দিছে আৰু। সেইকাৰণে কৈছোঁ, এইজনী কিবা যাদু মোহনি লগালে। সেইখন ঘৰলৈ বিয়া হৈ গ'লি তই সেইজনীক সেইখন ঘৰৰ পৰা খেদিব লাগিব যিকোনো প্ৰকাৰে। তেতিয়াহে তই সেইখন ঘৰত শান্তিকৈ খাব পাৰিবি, নহ'লে নোৱাৰিবি। হ'ব মা, যি কৰিব লাগে মই কৰিম। এতিয়া তহঁতৰ সোনকালে বিয়াখন পাতি দিব লাগে। বৌ, বৌ, অঁ ভাইটি, তোমাৰ হ'লনে নাই? হ'লে আৰু। ব'লা নহ'লে, মোৰো কাম এটা আছে সেইকাৰণে সোনকালে ওলাইছোঁ। ঠিক আছে ব'লা। হেৰি শুনিছেনে? অঁ ৰুমি কোৱা। মোৰ অলপ কাম আছিলে, মোক লৈ যাব পাৰিব নেকি? এতিয়া? কি হ'ল? এতিয়া নোৱাৰিম নহয় মই, অলপ পিছত গ'লে হ'ব। এতিয়া কিবা কামত ওলাই যোৱা নেকি? কিবা এটা কাম আছে আৰু বৌক স্কুলত ড্ৰপ কৰি দিব লাগিব, নহ'লে বৌৰ স্কুলৰ কাৰণে দেৰি হৈ যাব নহয়। মই তোমাক অলপ পিছত লৈ যাম দিয়া। হ'ব, এতিয়া আমি গৈ থাকোঁ, বৌ নহ'লে স্কুলৰ কাৰণে দেৰি হৈ যাব। ঠিক আছে। যেতিয়াৰ পৰা এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ তেতিয়াৰ পৰা এনি টাইম বৌ বৌ বৌ। মোৰ কাৰণে তাৰমানে একো সময় নাই। কি কৰোঁ নহয় একো ভাবি পোৱা নাই। এইজনীক এখন ঘৰৰ পৰা কেনেকৈ খেদোঁ বাৰু? ন ছোৱালী। হয় কওকচোন, কি কামত আহিছে? বৰ খঙত থকা যেন পাইছোঁ তোমাক। কিবা হ'ল নেকি? নাই হোৱা একো। আপোনাক কিয় লাগে? মই তোমাৰ ভালৰ কাৰণেহে সুধিছোঁ। গম পাইছোঁ তোমাৰ কিয় খং উঠিছে। সমুদ্ৰৰ বৌয়েকক লৈ যোৱাৰ কাৰণে খং উঠা নাই জানো? তাতে কি হ'ল? তুমি হ'বলা নেজানা। সিহঁত দুটাৰ কথা গাঁওখনত ওলাই থাকে নহয়। সেইজনীয়ে কিবা যাদু মন্ত্ৰ কৰিলে নেকি? সমুদ্ৰই তাই পিছ নেৰেই, এনি টাইম পিছে পিছে ঘূৰি ফুৰে। কিমান দিনৰ পৰা এইবোৰ? কিমান দিনৰ পৰা? যেতিয়াৰ পৰা বিয়া আহিছে তেতিয়াৰ পৰা বুলিয়ে ক'ব পাৰি। সেই সৰু ল'ৰাটোক এইজনীয়ে ফচালে। গিৰিয়েক মৰা দেখি যিহে ফুটি তাই, তেতিয়াহে আকৌ তাৰ লগত থাকিব পাৰিব। বিয়াখন পাতি নিদিলে হয় নহয়, বাধ্যত পৰিহে পাতি দিছে। কিয়? গাঁৱৰ মানুহৰ মুখত ভুনুক ভানাকৈ কথাবোৰ শুনিবলৈ পাইছে যে, সেইকাৰণেহে সোনকালে বিয়াখন পাতি দিছে, যাতে গাঁৱৰ মানুহে একো এটা ক'ব নোৱাৰে। বহুত চালাক তাই ল'ৰাটো বেয়া কৰিলে। আগতে বহুত ভাল আছিল ল'ৰাটো। এইজনী পাল্লাত পৰি পৰি বেয়া হৈ গ'ল। মই গম পাওঁ তোমাক টাইম নিদিয়ে বুলি। তোমাক কি কাকোৱে টাইম নিদিয়ে? এনি টাইম সেইজনীৰ লগতে লাগি থাকে। তুমি এনেই বিয়া হৈ আহিলা বুজিলানে? এনেই তোমাৰ জীৱনটো ধ্বংস হ'ব এতিয়া। তোমাক বিয়া পাতি সেইজনীৰ লগত মস্তি কৰি আছে। তোমাক কেতিয়াবা লৈ গৈছেনে বাহিৰলৈ? নাই নিয়া। নিনিয়ে, ক'ত নিব? বৌয়েকৰ লগত গা গেলাই গেলাই যাব নোৱাৰিব যে, সেইকাৰণে নিনিয়ে আকৌ। তাকেই। মোৰ মায়ে কথাষাৰ কৈছিল, কিন্তু মই ইমান এটা গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া ইয়াত আহিহে গম পাইছোঁ, মোতকৈ বেছি সেইজনীকহে গুৰুত্ব দিয়ে। নিজৰ ৱাইফজনী থাকোঁতে যদি সেইজনীক গুৰুত্ব দিয়ে, মোৰ মনটো জানো ভাল লাগিব? আজিলৈ বাৰু একো কথা ওলোৱা নাই, কিন্তু এদিন নহয় এদিন মই সুধিম সিহঁতৰ মাজত কি সম্পৰ্ক আছে। মোক চাবলৈ যাওঁতে কৈ থৈ আহিছিল, বোলে বৌৰ লগত কাজিয়া নকৰিবা। এনি টাইম বৌ 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 বৌয়ে কৰি থাকে। মোৰ কথা একো এটা নুসুধিল। ক'ত সুধিব? তোমাক নামতহে বিয়া পাতিছে। ৰুমি, টংকেশ্বৰী খুৰী দেখোন। আজি আমাৰ ঘৰত যে একো মানুহ নথকা অৱস্থাত। এনেই বোলো ছোৱালীজনী চাই যাওঁ, সেইকাৰণে আহিলোঁ। হয় নেকি? বৌ থকা অৱস্থাতো আহিব পাৰিলে হয়। এইটো সময়ত বৌ নাথাকে যে সেইকাৰণে আহিছে আৰু। কি যে কথাবোৰ কোৱা নহয় তুমি? কিয় তেনেকৈ কৈছা তুমি? ঘৰলৈ মানুহ আহিবই ন? তুমি বুজি নাপাবা। এইবোৰ মানুহ কেনেকুৱা, এইবোৰ ঘৰ ভঙা মানুহ। ইয়াৰ ঘৰত তাৰ ঘৰত গৈ ঘৰ ভাঙে। এইবোৰ মানুহৰ লগত বেছি হলিগলি কৰি নাথাকিবা। আৰু এইবোৰ মানুহৰ কথা শুনি যদি তুমি ঘৰৰ মানুহৰ লগত কাজিয়া কৰা তেনেহ'লে কিন্তু কথা বেয়া হ'ব। কি কথা ক'বলৈ আহিছা তুমি? মই ঘৰ ভাঙো? তেনেকৈ আকৌ কেনেকৈ ক'ম? সঁচা কথাটো ক'লে সকলোৱে লাজ পায়। আজিৰ পৰা যাতে এই অকলে থকা অৱস্থাত আপুনি এইখন ঘৰলৈ নাহে, কথাটো মনত ৰাখিব। হ'ব, নাহোঁ আৰু তহঁতৰ ঘৰত ভৰি দিবলৈ কাৰণে। নতুন ছোৱালী আনিছিলি কাৰণে চাবলৈ আহিছিলোঁ। আজিৰ পৰা নাহোঁ আৰু। আৰু তোমাকো কৈছোঁ, এইবোৰ মানুহৰ লগত কেলেই কথা পাতি থাকা? আহিছিলে আৰু ন, কেনেকৈনো যাবলৈ দিওঁ? হ'ব দিয়া ব'লা, তোমাৰ ক'ৰবালৈ যাবলগীয়া আছিলে নহয়? নাই নাযাওঁ আৰু, এতিয়া মোৰ মন নাই। আৰে ইমান পটককৈ মন নাইকিয়া হ'ল যে? এনেই মোৰ যাবলৈ মন নাই। ঠিক আছে তেনেহ'লে। ভাইটি, ভণ্টি, ভাত খাবলৈ আহা তোমালোকে। গৈছোঁ বৌ, ব'লা। কি হ'ল, তুমি অকলে আহিলা যে? ভণ্টি ক'ত? তাই এতিয়া নাখায় বোলে, খাবলৈ মন নাই। খাবলৈ মন গ'লে নিজে খাব। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? তুমি জোৰ নকৰিলা কিয় তাইক? বৌ, মই কেনেকৈ জোৰ কৰি থাকোঁ নোখোৱা মানুহজনীক? ব'লা মোক ভাত দিয়াগৈ।
তাই খাব দিয়া, তাই সৰু ছোৱালী হৈ থকা নাই নহয়, নিজে বাঢ়ি খাব পাৰিব। ভাইটি এনেকুৱা নকৰিবা আকৌ, তাই বেলেগ এখন ঘৰৰ পৰা আহিছে, তাইক মৰম দিবলৈ চেষ্টা কৰিবা। এনেকুৱা কৰি থাকিলে তাইৰ মনত কষ্ট পাব। কি হৈছে নাজানো, কথাবোৰ কেনেকুৱা ধৰণৰ কয় নহয়, মই ইৰিটেট হৈ যাওঁ। মোৰ মতে তাই বেলেগৰ কথা শুনিছে। সেই তুমি বেছিয়ে ভাবিছা। হ'ব দে, তুমি গৈ থাকাচোন, মই তাইক মাতি আনিম। নালাগে বৌ, তাই খাব। হেল্ল' মা, ই যে মোক অলপো গুৰুত্ব নিদিয়ে, এনি টাইম বৌয়েকৰ ওপৰতে গুৰুত্ব দিয়ে। ক'ৰবালৈ যাবলৈ হ'লেও বৌয়েকক আগতীয়াকৈ থৈ আহেগৈ, এদিনো থ'বলৈ নাযাওঁ বুলি নকয়। চব তোমাৰ কাৰণে হৈছে। এজনী অধৈৰ্য নহবি, মই কোৱা নাই নেকি? কৈ আছোঁ সেইজনী যদি ঘৰত অকলে থাকে তেনেহ'লে তাইক এনেকুৱা কথা শুনাবি তাই যাতে সেইখন ঘৰৰ পৰা বাহিৰ হ'বলৈ বাধ্য হৈ যায়। গম পালি নহয়? এইবোৰ কানা কথা কৈ নাথাকিবি। কানা কথা কৈ থাকিলে বেছি চলহে পাব। সেইকাৰণে অলপ ষ্ট্ৰং হ, তাইৰ লগত যুদ্ধ মাৰিবলৈ ল, তেতিয়াহে তাই শিক্ষাটো পাব। ঠিক আছে মা, তুমি যেনেকৈ কৈছা তেনেকৈ হ'ব। তাইৰ লগত যুদ্ধ লাগিম মই। মোৰ হাজবেণ্ডক তাই হাত কাঢ়ি ল'বলৈ খুজিছে, মই তাইক কি কৰোঁ চাই থাকা তুমি। হ'ব দিয়া, এতিয়া ফোন ৰাখিছোঁ। ঠিক আছে। ভাইটি ব'লা। বৌ ব'লা। ৰ'বা, মোৰ দোকানলৈ যাবলগীয়া আছিলে, মোক লৈ যোৱাচোন। দোকানলৈ? কি আনিবলৈ? যি আনিবলৈ নহওক, মোক দোকানলৈ লৈ যোৱা। এতিয়া বৰ দেৰি হৈছে, মই বৌক স্কুলত থৈ আহোঁগৈ, তাৰপিছত তোমাক দোকানলৈ লৈ যাম। মোক নিবা নে নিনিয়া? আৰে নিম বুলি কৈছোঁ নহয়, মই বৌক থৈ আহোঁগৈ। তুমি মোক আগতীয়াকৈ নিবা নে বৌক আগতীয়াকৈ নিবা? এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন? ভাইটি যোৱা, তাইক থৈ আহাগে, মই আজি খোজকাঢ়ি যাম। নালাগে বৌ, ইমানখিনি জেগা তুমি অকলে খোজকাঢ়ি যাব নালাগে, আজিকালি দিনকালো বেয়া, মই তোমাক থৈ আহিমগৈ। তাই বোলে দোকানত কিবা এটা কাম আছে, তুমি থৈ আহাগে যোৱা। হ'ব বৌ হ'ব, ইমান নাটক কৰিব নালাগে। ভণ্টি কি হৈছে তোমাৰ? কি হোৱা নাই সেইটো সোধা। এনি টাইম সমুদয় তোমাৰ কথাকে কৈ থাকে। এজনী যে পত্নী আছে তাৰ, সেইটো খবৰেই নাই। দিনে ৰাতিয়ে তোমাৰ কথাকে কৈ থাকে। তুমি কিবা মোহিনী বান মাৰিলা নেকি তাইক? কি কৈছা তুমি এইবোৰ? মই একো কৰা নাই, তুমি ভুল বুজিছা। বৌ মই গম পাই গ'লোঁ, সেইজনী কথা শুনিছে, টংকেশ্বৰী খুৰীৰ কথা। মূৰত সোমাই থৈ গৈছে বেয়া পোক। মূৰত পোক কোনেও সোমাব নালাগে। মই এতিয়া সৰু হৈ থকা নাই মূৰত পোক সোমাবলৈ কাৰণে। কোন ভাল কোন বেয়া মই বিচাৰ কৰিব পাৰোঁ। তোমাৰ যদি ইমান বৌৰ লগতে থাকিবলৈ মন আছিলে তেনেহ'লে মোক কিয় বিয়া পাতিছিলা? তুমি পগলা হোৱা নাইতো? বৌ মোৰ মাৰ নিচিনা, মই তোমাক আগতেও কৈছোঁ। মই তোমাক চাবলৈ যাওঁতে ক্লিয়াৰ কৰি থৈ আহিছোঁ, এইখন ঘৰত যদি তুমি কাজিয়া নকৰা। এতিয়া আৰু এইবোৰ কিহৰ নাটক হা? নক'লে মানে ভাল পোৱা, আৰু ক'লে মই বেয়া? মই তোমাক বেয়া বুলি ক'ব যোৱা নাই, কিন্তু ইমান মিছা এটা অপবাদ নিদিবা। গাঁৱৰ মানুহে আমাক এনেই ভুল বুজি থাকে, আমাৰ মাজত একো নাই। মাক পুতেকৰ নিচিনা এটা সম্পৰ্ক আছে, যিটো গাঁৱৰ মানুহে ভাল নেদেখে। আৰু তুমি ওলাই যোৱা, এইখন ঘৰৰ পৰা ওলাই যোৱা। এইখন ঘৰত আৰু তুমি থাকিব নালাগে। মই গম পাই গৈছোঁ তুমি কেনেকুৱা ধৰণৰ ছোৱালী। তুমি আৰু এইখন ঘৰত থাকিব নালাগে, তুমি আৰু কাজিয়া কৰি থাকিব নালাগে। আমি যেনেকৈ আছিলোঁ তেনেকৈ থাকিম। আগতে ভাল আছিলোঁ, মই বৌক কৈছিলোঁ মই ছোৱালী বিয়া নাপালোঁ বুলি। ছোৱালী বিয়া পাতিলে এনেকুৱাই হয়, কিন্তু বৌৱে জোৰ জবৰদস্তি কৰি বিয়া পাতিলে নহয়। ভাইটি হ'ব দিয়া, তাই ওলাই যাব নালাগে, মই ওলাই যাম এইখন ঘৰৰ পৰা। তুমি নালাগে যাব বৌ, এইখন ঘৰ তোমাৰ ওপৰত চলি আছে, কাৰো বাপেকৰ ওপৰত নহয়। সেইকাৰণে এইখন ঘৰ তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে। যাই যদি বেলেগৰে ওলাই যাব এইখন ঘৰৰ পৰা, তুমি নহয়। ৰুমি কি চাই আছা? ওলাই যোৱা এইখন ঘৰৰ পৰা। ওলাই যাবলৈ কাৰণে তুমি মোক এইখন ঘৰলৈ বিয়া পাতি আনিছিলা? তুমি ওলোটাকৈ কিয় ভাবি আছা? কথাটো ভালকৈ ভাবা। তোমাৰ মগজ বোলা বস্তুটো নাইনে? কোনোবা মানুহে আহি ক'ব যে আমাৰ মাজত কিবা এটা সম্পৰ্ক আছে, সেইটোকে তুমি মানি ল'বা, সিহঁতৰ ঘৰত খাই থাকিবাগৈ। এইখন ঘৰ নালাগে খাবলৈ কাৰণে। হ'ব এতিয়া কান্দি দেখাব নালাগে। যোনজনী তোমাক এইবোৰ কথা মূৰত সোমাইছে নহয়, মই সেইজনীকো দিম কাইলৈ। তুমি দেখিছানে? নিজ চকুৰে দেখিলে ক'বা মই যে বৌৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিছোঁ। নাই দেখা। তেন্তে তুমি কেনেকৈ ভাবি ল'লা মোৰ যে বৌৰ লগত কিবা সম্পৰ্ক আছে বুলি? যোনদিনা দেখিবা সিদিনা ক'বা, গম পালা নহয়? হ'ব মই বুজি পালোঁ, আৰু মোৰ গাতে ভুল। মই বেলেগৰ কথা শুনিবই নালাগিছিল। বৌ মোক ক্ষমা কৰি দিবা, মই তোমাক ভুল বুজিছিলোঁ। হ'ব দিয়া, তোমাক বেলেগে কৈছে কাৰণে তুমি বেলেগৰ কথা শুনিছা। আৰু যাতে এইবোৰ কথা কেতিয়াও নুশুনো, মিলা প্ৰীতিৰে থাকিবা। ঠিক আছে। বিশেষকৈ মোক তোমালোকে ক্ষমা কৰি দিবা। মইহে তাক বেছিকৈ কথা লগাইছিলোঁ এইখন ঘৰ ভাঙিবলৈ, কিন্তু মই ভবাই নাছিলোঁ এইখন ঘৰ ভাঙিলে যে তাইৰ ঘৰখনো ভাঙি যাব। পাৰিলে মোকো ক্ষমা কৰি দিবা। মই তোমালোকক নেজানা নুশুনাকৈ বহুত কিবা কিবি ভাবিছিলোঁ, এতিয়াহে গম পালোঁ বেলেগৰ কথা শুনিবলৈ নাপায়। মোক তোমালোকৰ গাঁৱৰ মানুহ এজনীয়ে কথাবোৰ লগাই দিছিলে। সেইজনী মানুহে সকলোবোৰ কথা লগাই থাকে। বেলেগৰ কথা শুনিবলৈ নালাগে নহয়। নিজৰ মনে যি কয় সেইবোৰ শুনিব লাগে, আৰু নিজৰ চকুৰে যিবোৰ দেখে সেইবোৰ সঁচা বুলি ভাবিব লাগে। গম পাইছা নহয়? গম পাইছোঁ। মাজনীও ভালকৈ মিলা প্ৰীতিৰে থাকিবি, দুজনী যা যোৱালি। কাজিয়া পেচাল নকৰিবি। হ'ব দিয়া মা, নকৰোঁ মই কাজিয়া পেচাল। হ'ব দিয়া, মই গৈ থাকোঁ।
ঠিক আছে যোৱা